বাইদেউ বিধানসভা অধিৱেশন চলি আছে যে আপুনি গম পোৱা নাই নেকি? আপুনি যে এবাৰো মাত মতা নাই, ইমান হুলস্থুল হৈ আছে দেখা নাই জানো? আপুনি কিয় ভিডিঅ' বনোৱা নাই? নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন কমেণ্টৰ ওপৰত ভিডিঅ' বনাবলৈ লৈছোঁ। বহুত দিন কমেণ্টৰ ওপৰত ভিডিঅ' বনোৱা নাই, আজি বনাইছোঁ। এতিয়া মই প্ৰথমতে কমেণ্টৰ ৰিপ্লাইটো দি লওঁ, কাৰণ কি জানেনে, অনৰ্থক কিছুমান কথা কৈ থাকিও লাভ নাই। আৰু তেওঁলোকে আচলতে মোক ভাল ভাবিয়ে সুধিছে, যিহেতু আগতে তেনেকুৱা ভিডিঅ' কিছুমান বনাইছিলোঁ। আৰু তেওঁলোকক মই কৈছোঁ এতিয়া মই সেইবিলাকত নাই, আৰু এইবিলাক নমুনা। মোৰ প্ৰশ্নটো উত্তৰ দিছোঁ দেই, এইবিলাক নমুনা সকলো জেগাতে ঠিক হৈ আহে, তাৰপিছত আহি পেলাই মানে যেতিয়া নেকি অধিৱেশন চলি থাকে তাত এখন হাই হাল্লা কৰি মানুহক মানে এনেই দৃষ্টিগোচৰ কৰায়। সেইকাৰণে মই এইবিলাকৰ ওপৰত ভিডিঅ' বনোৱা নাই। এইবিলাক যে নাটক সকলোখিনি গম পোৱা হৈ গ'ল। গতিকে এইবিলাকৰ পৰা আঁতৰত, এইবিলাকক লৈ পেলাই এতিয়া আমি সেইখন গাই বাই থাকি লাভ নাই। আমুকে আমুক কৰিলে, তামুক কৰিলে লাভ নাই। আমি এতিয়া চাব লাগিব কিছুমান মানে যি নেকি উন্নতিমূলক কাম, যি নেকি ৰাইজৰ 10জনৰ মানে হেৰি হয়, সুবিধা হয়, তেনেকুৱা কাম কিছুমানৰহে আমি মানুহৰ ওচৰত দাঙি ধৰিব লাগিব। যি কি নহওক, আজিৰ পৰা অলপ দিনৰ আগতে জুবিন গাৰ্গৰ এখন ফটো লৈ পেলাই, গণেশগুৰি ব্ৰিজৰ ফটো লৈ পেলাই খুব মানে হেৰি হৈছিলে নহয় জানো, চৰ্চা হৈছিলে। কিয় মুচিব, কিয় মানে জাপানৰ মুখ্যমন্ত্ৰী অহা কথা আছিলে, লৈ পেলাই মানে সাজোন কাচোন কৰাইছিলে কোন মানে বিজেপি চৰকাৰে। যিয়ে নহওক, সেইটো সময়ত যিমান হুলস্থুল লাগিলে, যিমান মানুহ আহিলে, কোনোবাই 1 টকাকৈ দি হ'লেও জুবিন সমাধি ক্ষেত্ৰত কাম কৰা মানুহখিনিক দি পাইছিলে নেকি? নাই পোৱা। যোনেও তেনেকৈ দিবলৈ যায় তেওঁলোকে 2 নম্বৰী কৰে আৰু তাৰ পৰা বিৰত থাকিলে। এবাৰ মানস ৰবিনে দিবলৈ গৈছিলে, দেখিছিলে নহয় কি হৈছিলে। এজনীক দি এজনীক নিদিয়াৰ ফলত কি হৈছিল আপোনালোকে নিশ্চয় গম পায়। যিয়ে নহওক, জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত তেতিয়াৰ পৰা জুবিন গাৰ্গক যেতিয়া নেকি তাত দিলে, সেই আজি এগৰাকী মানে বাইদেৱে কৈ থকা শুনিছোঁ দেই, সোণাপুৰৰ বাসিন্দাই হয়। তেওঁলোকে কৈছে এইখন আমাৰ চৰকাৰী হেৰি, মানে তেওঁলোকৰ গাঁৱৰ হেৰি আছিলে, শ্মশান আছিলে, ৰাজহুৱা শ্মশান আছিলে। আৰু সেই শ্মশানত কাম কৰিছিলোঁ, মানে আমাৰ সকলো মানুহ তাতেই দিছিলে, সেই বুলি কৈছিলে বাইদেউগৰাকীয়ে। আপোনালোকে চাগে দেখিছে। আৰু আমি মানে বিচৰা নাছিলোঁ, পইচা আমি বিচৰা নাছিলোঁ, কিন্তু তথাপিও তাৰ এইবাৰ নতুন বিধায়ক ডিমৰীয়া সমষ্টিৰ নতুন বিধায়ক, তেওঁ আহি পেলাই আজি 25,000 টকাকৈ মানে এখন চেক দিছে, তাত যোনসকলে কৰ্ম কৰি খাই আছে। গতিকে এতিয়া কওকচোন, সেই মানুহখিনিয়ে যে অতদিনে কাম কৰি আছিলে, মানুহখিনিয়ে জানো কিবা সুবিধা পাইছিলে? আৰু তাত যিমান যি উঠে নুঠে সেইবিলাক আপোনালোকে জানেই, আৰু ক'ত গুচি যায়, কাৰোবাৰ জুলুঙাত গুচি যায়, আৰু পিছত সেইবিলাক ভাগ হয়। এতিয়া সেই বিধায়কজনে আহি পেলাই দিলে আৰু 25,000কৈ চেক দিলে, কিন্তু সেই মানুহখিনিৰ সুবিধা হ'লনে নাই? আৰু সেই বাইদেউগৰাকীয়ে কৈছে আমি বিচৰাই নাছিলোঁ। জুবিন গাৰ্গে আমাৰ কাৰণে, দেশৰ কাৰণে যিমানখিনি আমাৰ মানে কৰি থৈ গ'ল, আমি বিনা পৰিশ্ৰমেৰে সেইখিনি মানে হেৰিৰে বিনা দৰমহাত মানে তেওঁলোকে কৰি আছিলে। আৰু কৰি থকাৰ ফলত আজি যেতিয়া সেই বিধায়ক, তাৰ ডিমৰীয়া সমষ্টিৰ বিধায়কে গৈ পেলাই তাত 25,000কৈ টকা চেক দিছে, তেতিয়া তেওঁলোকে বহুত আনন্দ পাইছে। যিয়ে নহওক, তেওঁলোকে কৈছে আমি জুবিন গাৰ্গৰ নামতে কিবা এটা মানে চিনস্বৰূপে তেওঁলোকে কিনি থ'ব, তেনেকৈও কৈছে। বাৰু সেইটো বাদ দিয়ক, কতদিন হৈ গ'ল, 7-8 মাহ হৈ গ'ল নহয় জানো, 8 মাহে হৈ গ'ল নেকি। তাৰপিছতে এতিয়া সেই বাইদেউজনীৰ কথা লৈ পেলাই বা সেই বিধায়কজনক কৈছোঁ, ধন্যবাদ দিছোঁ তেওঁক। যিয়ে নহওক, তেওঁ স্থানীয় বিধায়ক, সেইখন ৰাজহুৱা শ্মশান আছিলে, এতিয়া জুবিনক দিয়াৰ পিছত ৰাজহুৱা শ্মশানখন ছাইডলৈ দিছে বুলি শুনিছোঁ দেই। যিহেতু আমিও তাতে মাতি লৈছোঁ, মানে সেই জুবিন সমাধি ক্ষেত্ৰৰ ওচৰতে, আৰু আমাৰো এৰিয়া সেইটোৱে পৰে, মানে শ্মশানৰ সেইটো তাতেই পৰে। তাৰপিছতে তাৰ পৰাহে জানিছোঁ যে তাৰ কমিটিয়ে কৈছে আৰু যে বাইদেউ এতিয়া আকৌ বেলেগ এঠাইত দিছে বুলি কৈছে। যিয়ে নহওক, ভাল কথা, তেওঁলোকে মোকামিলা কৰি লৈছে। আৰু সেই বিধায়কজনকো ধন্যবাদ দিছোঁ, তেওঁ যে সেইখিনি চকু মেলি চালে। তাতে কাম কৰা মানুহ যিহেতু তেওঁ চাবই লাগিব, নহয়নে? আৰু তেওঁ চাইছে, হয়, তেওঁ বিধায়ক পুঁজিৰ পৰাই দিছে নে ক'ৰ পৰা দিছে নাজানো, কিন্তু তেওঁক সেইটো হয়তো মুখ্যমন্ত্ৰীয়ে দিব লাগিব, মুখ্যমন্ত্ৰীয়ে অৰ্ডাৰ দিছে চাগে, দিয়ক বুলি, সেইকাৰণে তাত দিছে। আৰু
হেৰিও দেখিছে সেইদিনাখন হেৰিয়ে কি বুলি কয় মুখ্যমন্ত্ৰীয়ে নিজ মুখেৰে স্বীকাৰ কৰিছে ছেকেণ্ড কলাক্ষেত্ৰ বনাব মানে সেই সমাধিখন আৰু আমাৰ এছামে কি কৰে হৈ হুলস্থুল লগাই পেলাই একদম মানে ইছ ৰাম তেওঁলোকতকৈ যেন একেবাৰে জুবিনক ভাল পোৱা মানুহ আৰু কোনো নাই তোমালোকে যদি জুবিনক ইমান ভালেই পাইছিলা জুবিনৰ লৈ ইমান চিন্তাই আছিলে তেন্তে হ'লে জুবিনে তোমালোকক কিয় মেনেজাৰ নাৰাখি পেলাই যে এজন বহিৰাগত লোককহে মেনেজাৰ ৰাখিছিলে কিয় বাৰু এইবিলাক বহুত কথা গতিকে বন্ধু বান্ধৱীসকল আজি যিটো নেকি মুখ্যমন্ত্ৰীয়ে কৰি দেখুৱালে মুখ্যমন্ত্ৰীৰ আদেশতে বাৰু সেই বিধায়কজনে সেইখিনি 25,000 টকাকৈ যে দিছে কিমান এটা ভাল খবৰ কওকচোন তেওঁলোকে যিসকলে তাত কাম কৰি আছে তেওঁলোকৰ বা ঘৰখন কেনেকৈ চলি আছে কি বা চলি আছে কেনেধৰণে বা তেওঁলোকে হেৰি কৰি আছে ল'ৰা ছোৱালীক পোহপাল দি আছে সেই কথাটোতো অইনসকলে জানো চিন্তা চৰ্চা কৰিছিলে নাই কৰা নহয় চিন্তা চৰ্চা কৰিলে কোনে তাৰ স্থানীয় বিধায়ক আৰু কোনে মুখ্যমন্ত্ৰীয়ে গতিকে বন্ধু বান্ধৱীসকল এইবিলাকহে আমাক লাগে আমাক মুঠতে জনসাধাৰণৰ কেনেকৈ মানে উন্নত হয় দুখীয়া মানুহখিনি কেনেকৈ উন্নত হয় কেনেকৈ কিবা এটা কৰি পেলাই খাব পাৰে ব্যৱসায়ী হওক বা কিবাই হওক তেনেকৈ খাব পাৰে সেইটোহে লাগে নহ'লেতো দেখিছেই আপোনালোকে ইমানেই বস্তুৰ দাম বাঢ়িছে কি ক'ব আৰু বস্তুৰ দাম বাঢ়িছে সকলো বস্তুৰে হেৰি মানে বিলাক ভেজাল বস্তু আপুনি বেপাৰী তাত থাকিব বস্তুটো ধুনীয়া হৈ থাকিব ঘৰলৈ আনি পেলাই থ'ব ফ্ৰিজ নালাগে ফ্ৰিজত থ'লেও সেই গেলা পচা হ'ব বা বাহিৰত থ'লেও গেলা পচা হয় তেনেকুৱা ধৰণৰ গতিকে এইখিনিয়ে আছিলে ক'বলৈ আৰু মই কওঁ আকৌ সদুশেষত কৈছোঁ বিধানসভা অধিৱেশনৰ এইবিলাক যে নমুনা কিছুমান যে দেখি আছোঁ সেই নমুনাবিলাকৰ কাৰণে মই আজিকালি সেইবিলাক নাচাওঁৱে মই ঠেলি দিওঁ কাৰণ কাম নাইকিয়া এইবিলাক অনৰ্থক বুলি কৈছোঁ অনৰ্থক নিজক মানে পপুলাৰ কৰিবৰ কাৰণে এইবিলাক অনৰ্থক কিছুমান সেইটো কাৰণে মই তাৰ ওপৰত ভিডিঅ' বনোৱা নাই আপোনালোকে বেয়া নাপাব দেই আৰু কমেণ্টটো কৰাৰ কাৰণে বহুত ধন্যবাদ যিহেতু তেওঁ চাগে আগতে কি কৰিছিলে মোক মানে মোৰ পৰা তেনেকুৱা ভিডিঅ' পাইছিলে নহয় জানো সেইকাৰণে তেওঁ কৈছোঁ তেওঁকো বহুত ধন্যবাদ দিছোঁ সজাগ সচেতন ব্যক্তি চাগে তেওঁক মই কৈ দিলোঁ কাৰণটো কি কাৰণ সকলোখিনি ফিটিং হৈ আহে আৰু ইয়াত মানুহক পপুলাৰ বঢ়াবৰ কাৰণে তেনেকুৱা কিছুমান নমুনা কৰি পেলাই দেখায় এইখিনিয়ে আছিলে আৰু সেইকাৰণে মই ভিডিঅ' বনোৱা নাই আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই